এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বিশ্বনাথ চাৰিআলিৰ কদমনি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। 8 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত। জ্বলি ছাই হ'ল ইয়াদুল ইছলামৰ বাসগৃহ। ইফালে অগ্নিকাণ্ডত জাহ গ'ল মটৰ চাইকেলসহ বহু মূল্যৱান সামগ্ৰী। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডত। লগত অগ্নিকাণ্ডত জ্বলি ছাই হয় প্ৰায় 8 লক্ষাধিক টকা নগদ। শাক পাচলিৰ পাইকাৰী ব্যৱসায় আছিল ইয়াদুলৰ আৰু ব্যৱসায়ৰ ধন ঘৰত জমা কৰি থৈছিল ইয়াদুলে। ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছতেই অগ্নি নিৰ্বাপক বাহিনী দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। ঘটনাটো মানে মই ঘৰত শুই আছিলোঁ, শুই পৰা বাহিৰত উঠিলোঁ, উঠি পেলাই ইফালে মই অলপ ঘূৰি আছোঁ, গৈ থাকোঁতে কিন্তু পটককৈ ঘৰত জুই। জুইটো কৰিব লাগিছে, মইতো ক'ব নোৱাৰোঁ। ঘৰত জুই লগা দেখোঁতে মই দৌৰি ভিতৰত সোমাইছোঁ, সোমাই পেলাই টাং চাং মানে ওলাম পাওঁতে ঘূৰি পূৰা মোক ধৰিলা, নোৱাৰিলোঁ, মই নিজে পলালোঁ। ঘৰত বেলেগ মানুহ নাছিলে নেকি? না, ঘৰত বেলেগ মানুহ নাছিল। কি জ্বলিলে? চব কি জ্বল, বাইক জ্বলিছে, যিমান বস্তু আছে এটা মানুহ থাকিবলগীয়া সম্পূৰ্ণ পইচা কৰি যা চব। বাইক জ্বলিল? বাইক জ্বলিল। চিলিণ্ডাৰ ফুটিছে নেকি? চিলিণ্ডাৰ দুটা ফুটিছে, বাইক ফুটিছে, চাইকেল দুটা গ'ল, বাইক গ'ল, কাগজ পাতি যিবিলাক ডকুমেণ্ট যা আছে কাগজ চব ৰাখে। আৰু পইচা কিমান গ'ল? পইচা এইটোতো মোটামুটি কৈছোঁ নহ'ল কি ক'ম, 8-10 লাখ টকা মান। আপোনাৰ নাম কি? মোৰ নাম মহম্মদ ইয়াদুল ইছলাম। হয়, কি কাম কৰে আপুনি? মই চব্জি বেপাৰ কৰোঁ। চব্জি বেপাৰ। পইচা ঘৰতে জমা আছিল? পইচা ঘৰতে জমা আছে। আজিও বজাৰৰ পৰা আহিলোঁ। এইটো কি কয় এইখন জেগা কয়? পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বিশ্বনাথ চাৰিআলিৰ কদমনি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰায় 8 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয় এই ভয়ংকৰ অগ্নিকাণ্ডত। জ্বলি ছাই হ'ল ইয়াদুল ইছলামৰ বাসগৃহ। অগ্নিকাণ্ডত জাহ গ'ল মটৰ চাইকেলসহ বহু মূল্যৱান সামগ্ৰী। ইফালে শাক পাচলিৰ পাইকাৰী ব্যৱসায় আছিল ইয়াদুল ইছলামৰ আৰু ব্যৱসায়ৰ ধন ঘৰত জমা কৰি থৈছিল ইয়াদুলে। অগ্নিকাণ্ডটোত জ্বলি ছাই হ'ল 8 লক্ষাধিক নগদ ধন। ইফালে ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছতেই অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় আৰু জুই নিৰ্বাপিত কৰে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। ৰিপৰ্টাৰ লাইভ অসম।